চকুটো এবাৰ বাওঁফালে চাব লাগিব বা সোঁফালে চাব লাগিব প্ৰথম যদি আপোনালোকে বাওঁফালে ঘূৰাইছে যিমান পাৰে বাওঁফালে ঘূৰাব তাৰপিছত আপোনালোকে সোঁফালে ঘূৰাব মানে বাওঁফালে 10 বাৰ এটা কথা মনোযোগ দিব আমাৰ সাধাৰণতে ডিঙিটোৰ কাৰণে আমি চকুকেইটা কষ্ট দিবলৈ নিবিচাৰো যদি সেই ফালৰ পৰা কোনোবাই কিবা এটা কৈছে আমি ডিঙিটো ঘূৰাই দিওঁ চকুহাল আমি কেতিয়াও নুঘূৰাও তো চেষ্টা কৰিব ডিঙিটোতকৈ চকুকেইটা কাম কৰিবলৈ বেছি চাবচোন এটা চকুৰ বহুত ভাল এক্সাৰসাইজ হয় বাৰু যে কি নহওক মই ক'ব বিচাৰিছো চকু দুটা এবাৰ বাওঁফালে এবাৰ সোঁফালে 10 বাৰ কৈ ঘূৰাব এবাৰ কি কৰিব ওপৰলৈ চাব অকমান হোল কৰিব আকৌ তললৈ চাব যিমান পাৰে তো ওপৰলৈ 10 বাৰ চাব তললৈ 10 বাৰ চাব মই কি ক'লো বাওঁফালে 10 বাৰ চাব সোঁফালে 10 বাৰ চাব ওপৰলৈ 10 বাৰ চাব আৰু তললৈ 10 বাৰ চাব তো 10 বাৰ আমাৰ চাৰিটা ষ্টেজত চালে তাৰ পিছত আপোনালোকে কি কৰিব ঘড়ীৰ কাটাৰ দিশত চকুকেইটা ঘড়ীৰ কাটাৰ দিশত ঘূৰাব ঘড়ীৰ কাটাৰ দিশত 10 বাৰ ঘূৰাব ঘড়ীৰ কাটাৰ উল্টাৰ দিশত আকৌ 10 বাৰ ঘূৰাব মই এবাৰ কৰি দেখাইছো চাব এটো হৈ গল ঘড়ীৰ কাটাৰ দিশত উল্টাকে তো এইটো বস্তু মানে আপোনালোকে ঘড়ীৰ কাটাৰ দিশত 10 বাৰ বা কাটাৰ উল্টা দিশত 10 বাৰ এইখিনি এক্সাৰসাইজ যদি কৰে আপোনালোকে যথেষ্টখিনি সকাহ পাব ঠিক আছে তাৰ পিছত মই ক'বলৈ গৈছো আই পুশ আপ বুলি এটা আমাৰ কথা আছে আই পুশ আপ এইটো ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব চাব মই ক'ব বিচাৰিছো এইটোৰ ক্ষেত্ৰত আপোনালোকে নিজৰ বুঢ়া আঙুলিটো ল'ব বুঢ়া আঙুলিটো লোৱাৰ পিছত আপোনালোকে নাকটোৰ সন্মুখত ৰাখিব নাকটোৰ সন্মুখত ৰাখি আঙুলিৰ আমাৰ যিটো টিপ আছে এই আঙুলিৰ টিপটো লৈ চাব টিপটো লৈ চাই হাতখন দূৰলৈ নিব হাতখন দূৰলৈ নিয়াৰ পিছত আপোনালোকে কি কৰিব আঙুলিটোৰ পৰা আপোনালোকৰ চকুৰ নজৰ বাহিৰত লৈ যাব মানে আঙুলিটোৰ পৰা বাহিৰত লৈ যাব তাৰ পিছত আকৌ আঙুলিটো লৈ আনিব আৰু আঙুলিটো ঘূৰাই আনিব মই আকৌ এবাৰ ক'ব বিচাৰিছো বুঢ়া আঙুলিটো চকুৰ সন্মুখত ল'ব সন্মুখত লৈ আপোনালোকে আঙুলিটোৰ টিপ আঙুলিটোৰ ওপৰৰ অংশত চাব আৰু চাই আঙুলিটো পিছলৈ নিব পিছলৈ নিয়াৰ পিছত এটা যিমানখিনি লাগে পিছলৈ নিব পাৰে তাত ৰখাব ৰখাই লৈ আপোনালোকে কি কৰিব চকুৰ নজৰ আঙুলিটোৰ টিপৰ পৰা বাহিৰত লৈ যাব বাহিৰৰ মানে পিছফালে যিয়ে নাথাকক সেইটো বস্তু চাব আকৌ চকুটো আঙুলিটোৰ টিপৰ ওপৰত আনিব টিপটোলে চাই থাকি আকৌ আপোনালোকৰ চকুৰ ওচৰলৈ আনিব এই এক্সাৰসাইজটো আপোনালোকে 10 বাৰ মান কৰিব এইটো এটা বিৰাট ভাল এক্সাৰসাইজ হয় চকুলে তো মই প্ৰথমত ক'লো সান গেজিং ক'লো মই আইপেক্স তিয়হৰ কথা ক'লো ত্ৰাটক ক্ৰিয়া ভেৰি ইম্পৰ্টেন্ট মই ত্ৰাটক ক্ৰিয়াৰ কথা ক'লো তাৰ পিছত মই আই এক্সাৰসাইজৰ কথা ক'লো সু বাও ওপৰ তল 10 বাৰ ক'লো মই তাৰ পিছত আই পুশ আপ মই এইটোৰ কথা ক'লো ঠিক আছে আৰু এটা আছে 20-20 ৰুল বুলি এটা আছে আপুনি মোবাইলে চাই থাকক বা মোবাইল বা ল্যাপটপ বা টিভি যিয়ে চাই থকা নাই প্ৰত্যেক 20 মিনিট সময়ত চেষ্টা কৰিব সেই স্ক্ৰিনখনৰ পৰা চকুটো বেলেগলৈ নিব আৰু পাৰিলে চকুটো ব্লিংক কৰাব মানে চকুটো আমাৰ যেটো টিপি মানে যেটো আমাৰ এবাৰ আপুনি চকুটো জপাই দিছে এবাৰ খুলিছে এবাৰ জপাইছে এবাৰ খুলিছে এই চকু টিপিয়াব এবাৰ খুলিব এবাৰ টিপিয়াব এবাৰ খুলিব তেনেকুৱা 20 সেকেন্ড মান কৰিব সেই 20-20 ৰুলটো কৰিলে আপোনালোকৰ যথেষ্টখিনি চকুৱে সকাহ পায় মই আকৌ এবাৰ ক'ব বিচাৰিছো 20-20 ৰুলটো আমাৰ এনেকুৱা ধৰণৰ হয় যে আপুনি চেষ্টা কৰিব যিমানখিনি পাৰে চেষ্টা কৰিব 20 মিনিট বা 30 মিনিট সাধাৰণতে 20 মিনিট বুলিয়ে কোৱা যায় 20 মিনিট মোবাইল বা ল্যাপটপৰ স্ক্ৰিনখন চাই আছে বা একেথৰে পঢ়ি আছে তাৰ পিছত আপোনালোকে 20 সেকেন্ডৰ কাৰণে চকুকেইটাক অকমান ৰেষ্ট দিব আৰাম দিব সেই কামটো কৰিলে আপোনালোকে যথেষ্টখিনি সকাহ পাব মই তেওঁলোকক আৰু কিছুমান বস্তু দেখাব বিচাৰিছো চাব ফটোৰ আকাৰে এইটো ত্ৰাটক ক্ৰিয়াৰ এই ফটোটো আপোনালোকে চাব মই দেখাই দিছো ত্ৰাটক ক্ৰিয়া আপোনালোকে এনেকুৱা এটা মানে কমফৰ্টেবল পজিশনত বহি ল'ব ধুনীয়াকৈ বহি ল'ব আপোনালোকে যদি ৰাতি আন্ধাৰ এটা কোঠালিত ল'ব পাৰে এটা যদি আন্ধাৰ কোঠা হ'ব পাৰে বহুত বেছি ভাল কিন্তু আন্ধাৰ নহলেও আপোনালোকে এনেকৈ বহি ল'ব আপোনালোকে মমবাতি বা চাকি এগছ জ্বলাই ল'ব সন্মুখত ৰখাই ল'ব আৰু আপোনালোকৰ এই চাকিৰ শিখাটো আৰু চকুৰ যিটো ডিসটেন্স এইটো সমানত ল'ব কিন্তু এনেকুৱা নহয় যে আপোনাৰ চাকিটো তলত আছে এইটো কিন্তু ভুল চাকিটোৰ তলত নল'ব ঠিক আছে আপোনালোকে চেষ্টা কৰিব চকুৰ সন্মুখত হ'ব আৰু আপোনালোকে বহি ল'ব কমফৰ্টেবল পজিশন আপোনালোকে যেনেকৈ আৰাম পায় তেনেকৈ বহি ল'ব তো আমাক এইটোকে আমি কম ত্ৰাটক ক্ৰিয়া আৰু কি কৰিব যেতিয়ালৈকে চকুৰ পৰা পানী ওলাই নাহে মিনিমাম 5 মিনিট সময় আপোনালোকে চেষ্টা কৰিব মিনিমাম 5 মিনিট সময় চেষ্টা কৰিব চাই থাকিবলৈ বেলেগলৈ মনোযোগ নিদিব কনসেন্ট্ৰেশন চকুৱে অকল সেই শিখাটোকে চাব আৰু যদি সেই শিখাটো চাই থকাৰ পিছত আপোনালোকে যেতিয়া চকু পানী ওলাই গৈছে হাত দুখন মোহাৰিব
হাত দুখন মোহাৰি মোহাৰি কি কৰিব চকুত গৰম ভাৱটো মুখমণ্ডলত বিয়পাই দিব আৰু চকুত গৰম ভাৱটো পৰিবলৈ দিব আৰু সেই কাম কৰোতে যদি আপোনালোকে চকুহাল ঢাকি দিওঁতে হাত দুখন ধৰি লওক মানি লওক আপোনালোকে 5 মিনিট ত্ৰাটক্ৰিয়া কৰি আছিল চকুৰে চাই আছিল মমৰ শিখা বা চাকি গছি লৈ আপোনালোকে শিখাত চাই আছিল চাই হোৱাৰ পিছত আপোনালোকে হাত দুখন মোহাৰি চকুৰ পানী ওলাই গ'ল ওলাই যোৱাৰ পিছত হাত দুখন মোহাৰি আপোনালোকে চকুত দি দিলে তেনে ক্ষেত্ৰতো যদি আপোনাৰ চকুৰ আগত যদি সেই মমডাল ভাহি থাকে বা সেই শিখা গছি চকু মুদাৰ পিছতো যদি ভাহি থাকে আপোনালোকে সেই মমডালৰ কথাই আৰু ভাবি থাকিব যেতিয়ালৈকে আপোনালোকৰ মাথাৰ পৰা বা ব্ৰেইনৰ পৰা বা মনৰ পৰা সেই মমবাতি বা শিখাডালৰ কথা ওলাই গুচি যোৱা নাই তেতিয়ালৈকে ভাবি থাকিব আৰু এইটো এটা বহুত গুৰুত্বপূৰ্ণ আয়ুৰ্বেদিক শাস্ত্ৰত ইয়াৰ বিষয়ে এটা চেপ্টাৰে আছে চকুৰ কাৰণে বিৰাট ভাল ত্ৰাটক্ৰিয়া মই আকৌ এবাৰ লিখি দিছো ত্ৰাটক্ৰিয়া বহুত এটা ভাল বস্তু আপোনালোকে ইউটিউবত আকৌ এবাৰ চাব পাৰে ইয়াৰ কথা আৰু যিসকলৰ চকুৰ বিশেষ প্ৰব্লেম আছে বা আপোনালোকে চকুৰ পৰা বেছি পানী ওলাই থাকে বা ৰঙা পৰি থাকে তো এই ক্ৰিয়াটো কৰি চাব ত্ৰাটক্ৰিয়া আপোনালোকে বহুতখিনি আৰাম পাব ঠিক আছে তাৰ পিছত ওমেগা 3 ফেটি এসিড মই এইটোৰ কথা কম বাৰু ভিটামিন এ ভিটামিন সিৰ কথাও মই কম আই এক্সাৰসাইজ চকুৰ এক্সাৰসাইজৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছো মই যে ক'লো এবাৰ বাওঁফালে চাব এবাৰ সোঁফালে চাব এবাৰ ওপৰলৈ চাব এবাৰ তললৈ চাব ঠিক আছে এবাৰ বাওঁ সোঁফালে চাব এবাৰ তললৈ ওপৰলৈ চাব এবাৰ ঘড়ীৰ কাটাৰ দিশত যে মই ঘূৰাব গ'লো সেইটো কৰিব ঠিক আছে এবাৰ যিমান পাৰে সিমান তললৈ জোৰত চাবলৈ চেষ্টা কৰিব ওপৰলৈ চাবলৈ চেষ্টা কৰিব বাওঁ সোঁ তেনেকৈ চেষ্টা কৰিব আৰু সেইবিলাকৰ কথাই কৈছে আমাৰ এইকেইটা হৈ গৈছে আই এক্সাৰসাইজ চকুৰ এক্সাৰসাইজ এইখিনি কৰিলে আপোনালোকে যথেষ্টখিনি কিন্তু পৰিত্ৰাণ পাব তাৰ পিছত মই এইখিনি চাৰ্টখিনি আকৌ এবাৰ দেখাই দিছো যদি কোনোবাই ভালকে ভিডিওটো মনোযোগ দি চোৱা নাই এটলিষ্ট আপোনালোকে এইখিনি চাই মেলি এই পইণ্ট গিটা মতে আপোনালোকে কাম কৰক মই প্ৰথম ক'লো ত্ৰাটক্ৰিয়া কথা ক'লো মই সান গ্লেজিঙৰ কথা ক'লো মই আইপেক্স তিয়হৰ কথা মই ক'লো চকুৰ এক্সাৰসাইজৰ কথা মই ক'লো তাৰ পিছত মই ক'লো এটা ভাল টোপনিৰ কথা মই ক'ব বিচাৰিছোহে বাৰু টোপনি এটা আপোনালোকে ভাল ল'ব লাগিব 7-8 ঘণ্টাৰ খুব কম এটা ভাল টোপনি ল'ব লাগিব ভাল চকুৰ কাৰণে এজোৰ চকু হেলদি চকুৰ কাৰণে বা স্বাস্থ্যৱান চকুৰ কাৰণে আপোনালোকে এটা ভাল টোপনিও ল'ব লাগিব লাষ্টত অৱশেষত আমি আহিছো ফুড খাদ্যৰ ক্ষেত্ৰত এইটো ভেৰি ইম্পৰ্টেন্ট হয় খাদ্যৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ খাদ্য খাব লাগিব কেনেকুৱা ধৰণৰ খাদ্য খাব নালাগে সেইখিনি কথা মই চকুৰ ক্ষেত্ৰত ক'ব বিচাৰিছো আকৌ এবাৰ দেখাই দিছো চাই ল'ব ত্ৰাটক্ৰিয়া সান গ্লেজিং আইপেক্স আই এক্সাৰসাইজ গুড স্লিপ আৰু ফুড এতিয়া মই খাদ্যৰ ক্ষেত্ৰত ক'ব বিচাৰিছো চাব প্ৰথম আপোনালোক সকলোৱে গম পায় যে ভিটামিন এ টো চকুৰ কাৰণে বহুত ভাল ভিটামিন এ আৰু ভিটামিন সি চকুৰ ক্ষেত্ৰত বহুত ভাল মই এতিয়া আপোনালোকক ক'ব বিচাৰিছো যে ভিটামিন এ বা ভিটামিন সি যুক্ত খাদ্য টেঙা জাতীয় খাদ্য আপোনালোকে খুব খাওক চকুৰ কাৰণে বহুত ভাল মই শাক পাচলিৰ ক্ষেত্ৰত দুটামান বিশেষকৈ শাক পাচলিৰ ক্ষেত্ৰত কথা কম প্ৰথমতে কথা ক'ব বিচাৰিছো মই ৰঙালাওৰ কথা পামকিন ৰঙালাওৰ কথা মই ক'বলৈ গৈছো ৰঙালাওত বিটা কেৰটিন থাকে আৰু আমাৰ শৰীৰত ৰঙালাও খোৱাৰ পিছত সেই বিটা কেৰটিন ভিটামিন এ লৈ কনভাৰ্জন হয় আৰু সেই বিটা কেৰটিন আৰু ভিটামিন এৰ যিটো সম্বন্ধ সেইটো আমাৰ চকুৰ কাৰণে বহুত ভাল মই প্ৰথম ক'লো ৰঙালাওৰ কথা দ্বিতীয় কথা ক'লো মই গাজৰৰ কথা আপোনালোকে হয়তো সকলোৱে গমেই পায় যাৰ চকুৰ প্ৰব্লেম আছে বা চকুৰ প্ৰব্লেম নথকাখিনিও এইখিনি বস্তু মেইনটেইন কৰাটো ভাল যিহেতু আপোনালোকে এটা হেলথি চকু মেইনটেইন কৰিব লাগিব তো গাজৰতো আপোনালোকৰ কি থাকে বিটা কেৰটিন থাকে চকুৰ কাৰণে বহুতখিনি ভাল তাৰ পিছত আৰু এটা ভাল বস্তু হৈছে কলকেচিয়া লিভছ কচুৰ পাত যেটো আপোনালোকে দেখিব ত্ৰিভুজ আকৃতিৰ এটা মানে লাভ সাইনৰ নিচিনা যেটো আমাৰ পোৱা যায় হাৰ্ট শেপৰ যেটো কলকেচিয়া বা কচুৰ পাত কচু গুটি কচুটোৰ কথা মই কোৱা নাই পাত কচুটো স্বাস্থ্যৰ কাৰণে চকুৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল কচুৰ পাত আপোনালোকে খাব আৰু কচুৰ পাতত কি থাকে এন্টি অক্সিডেন্ট থাকে আৰু লিউটেইন আৰু জিয়াক্সেন্থিন নামৰ দুবিধ কেমিকেল মানে ৰাসায়নিক পদাৰ্থ থাকে মই আকৌ কৈছো কচুত কি থাকে আপোনালোকৰ এন্টি অক্সিডেন্ট থাকে কচুৰ পাত কলকেচিয়াৰ পাতত এন্টি অক্সিডেন্ট থাকে আৰু লিউটেইন আৰু জিয়াক্সেন্থিন নামৰ দুবিধ কেমিকেল আৰু ৰাসায়নিক পদাৰ্থ থাকে যি আমাৰ চকুৰ কাৰণে যথেষ্টখিনি ভাল আপোনালোকে যিখিনি চকুৰ প্ৰব্লেম আছে খাব মানে তাৰ পিছত মই ক'ব বিচাৰিছো
সাজানা বা সজিনা গছৰ সজিনাডালো খাব পাৰে বা পাত বহুতেই ভাল হয় ভিটামিন এ ভিটামিন চি আৰু জিংক এই তিনিটা বস্তুৱে থাকে ভিটামিন এ ভিটামিন চি আৰু আপোনালোকৰ জিংক সজিনা গছৰ পাত বা সজিনাত থাকে বা সাজানাত থাকে আপোনালোকে এইটো বস্তু খাব মৰিচা শাক বহুতেই ভাল চকুৰ কাৰণে ৰঙা ৰঙাও থাকে কেতিয়াবা ৰঙচুৱা নহয় সেউজীয়া ৰঙৰো থাকে মৰিচা শাক বা মৰিচা গছৰ পাত দুটা ধৰণৰ থাকে ভিটামিন এ আৰু ভিটামিন চি আৰু বহুতখিনি মিনাৰেল নিউট্ৰিশ্যন থাকে চকুৰ কাৰণে বিৰাট ভাল মৰিচা শাক মই পাচলিৰ ক্ষেত্ৰত মই আকৌ এবাৰ কৈ দিছো ৰঙালাও গম পালো গাজৰ গম পালো কচুৰ পাত গম পালো মৰিচা শাক গম পালো আৰু আমি সজিনা বা সাজানাৰ পাত বা সজিনাৰ মেইন বস্তুটো যিটো আমি খাওঁ এডাল এডাল হৈ থাকে এনেকে ষ্টিকৰ নিচিনা থাকে সেইটো কথা আমি গম পালো এতিয়া মই ক'বলৈ বিচাৰিছো অমেগা 3 ফেটি এচিড স্বাস্থ্যৰ চকুৰ স্বাস্থ্যৰ কাৰণে বিশেষকৈ বহুত ভাল আৰু এইটো ক'ত পোৱা যাব মাছত পোৱা যাব অমেগা 3 ফেটি এচিড মাছত পোৱা যাব মাছত কড লিভাৰ অইলো পোৱা যায় আৰু এই দুটা বস্তু চকুৰ কাৰণে বিৰাট ভাল মাছ খাবই খাব বিশেষকৈ লোকেল মাছ শিঙি মাগুৰ গৰৈ কাৱৈ এইবিলাক মাছ আপোনালোকে বেছি খাব বহুত বেছি ধৰণৰ অমেগা 3 ফেটি এচিড পোৱা যায় সাগৰীয় মাছতো পোৱা যায় বহুতখিনি কিন্তু সাগৰীয় মাছটো আমাৰ ইয়াত পাবলৈ নাই যিহেতু আৰু মানে অমেগা 3 ফেটি এচিডৰ পৰিমাণটো সাগৰীয় মাছতে সাধাৰণতে বেছি পোৱা যায় যদি আপোনালোকে পাৰিছে সাগৰীয় মাছ খাবলৈ চেষ্টা কৰিব কণী আৰু মানে আমাৰ যিবিলাক কণী গাখীৰ আৰু কণী খাব চকুৰ কাৰণে যথেষ্টখিনি ভাল ঠিক আছে বাদাম খাব বাদাম মানে চকুৰ কাৰণে বহুত ভাল গাখীৰ কণী আৰু বাদাম এজ ৰিলেটেড ডিজৰ্ডাৰ কেটাৰেক্ট বুলি কয় চাবচোন আপোনালোকে বয়স হলে বুঢ়া হলে চকুত এটা বগা বগা চামনি আহি যায় চকুৰ মণিটোত এটা বগা বগা চামনি পৰি যায় কেটাৰেক্ট হয় সেই এজ ৰিলেটেড বয়সৰ লগে লগে অহা বেমাৰবিলাক চকুৰ বেমাৰবিলাক সেইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে গাখীৰ কণী খাব এইবিলাক শাক পাচলি খাব মাছ খাব টেঙাৰ ভিতৰত ভিটামিন চি ভিতৰত মই ক'লো কমলা টেঙা নেমু টেঙা আমলখিৰ ৰস যিমান টেঙা জাতীয় বস্তু আছে গোটেইখিনি খাবলৈ চেষ্টা কৰিব তো আমাৰ এইখিনি কথাই আছিল যে আমি এটা ভাল চকু মেইনটেইন কৰিবৰ কাৰণে